মনোজ কিচেনলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই এটা অ'টছৰ লাড্ডু ৰেচিপি লৈ আহিছোঁ। তাৰ কাৰণে মই একাপতকৈ অলপ কম অ'টছ লৈ লৈছোঁ আৰু এইখিনি মই অলপ ল' ফ্লেমত ভালকৈ ভাজি ল'ম আৰু তেতিয়া খুব ধুনীয়া এটা সুগন্ধ আহিব। সেই সময়তে এইখিনি মই নমাই দিম আৰু এতিয়া মই ড্ৰাই ফ্ৰুটছ ল'ম আৰু এতিয়া ইয়াত মই বাদাম লৈছোঁ, ৰঙালাওৰ গুটি লৈছোঁ, আলমণ্ড লৈছোঁ, আখৰোট লৈছোঁ, কাজু লৈছোঁ আৰু গোটেইখিনি মই ভালকৈ ভাজি ল'ম। আজি যিটো মই লাড্ডু বনাম এইটো সৰু ল'ৰা ছোৱালীৰ পৰা একেবাৰে ডাঙৰ মানুহলৈকে এইটো খুব উপকাৰী লাড্ডু হয়। আৰু এতিয়া মই ইয়াত বগা তিল অলপ দি দিছোঁ, দি পেলাই গোটেইখিনি মই ভাজি পেলাই থৈ দিছোঁ। আৰু ইয়াত মই লৈছোঁ ৰুকি লোৱা শুকান নাৰিকল আৰু কেইটামান কিচমিচ লৈছোঁ। এইখিনিও মই ভালকৈ ৰ'ষ্ট কৰি ল'ম আৰু ভাজি ল'ম। আৰু তেতিয়া গোটেইখিনি ভাজি ল'লে লাড্ডুটো খুব টেষ্টি হয়। আৰু আজি যিটো মই লাড্ডু বনাইছোঁ এইখিনি মই ঠাণ্ডা হ'বলৈ থৈছোঁ। আজি যিটো মই লাড্ডু বনাইছোঁ ইয়াত কোনো চুগাৰ চিৰাপ বা চেনিৰ কোনো প্ৰয়োজন নাই। আৰু এতিয়া অলপ ঠাণ্ডা হোৱাৰ পিছত এতিয়া মই গোটেইখিনি ভালকৈ পিচি ল'ম আৰু একেবাৰে মিহিকৈ নিপিচিব, অলপ এবাৰমান চলালেই হৈ যাবগৈ। আৰু এতিয়া গোটেইখিনি পিচি আৰু গোটেইখিনি ইফালে মিলাই আছোঁ। এতিয়া মই গুড় লৈছোঁ, একাপ মই গুড় লৈছোঁ, লৈ পেলাই এইখিনিও মই অলপ মিক্সিত মাৰি ল'লোঁ। আৰু এতিয়া ইয়াত মই নাৰিকলখিনিও মিলাম। যিখিনি নাৰিকল মই ভাজি থৈছিলোঁ, নাৰিকলখিনি কিন্তু মই পিছা নাই, মই গোটাকেই দিম নাৰিকলখিনি, তেতিয়া টেষ্টটো কিন্তু খুব ভাল হ'ব। আৰু ইয়াত মই ইলাচি 3টামান খুন্দি পেলাই দি দিছোঁ। আৰু এতিয়া মই ইয়াত ভালকৈ এইখিনি মিক্স কৰি ল'ম। আৰু এই লাডুটো খালে কিমান যে ভিটামিনে ভৰপূৰ এই লাডুটো। আৰু এইটো এই ধৰণে ঘৰত বনাই থৈ দিব, ল'ৰা ছোৱালী যেতিয়া মন যায় তেতিয়া খাব। আৰু গুড়খিনি দি পেলাই গুড়ৰ ওপৰতে মই গৰু ঘিউখিনি গৰম কৰি পেলাই দি দিছোঁ, তেতিয়া গুড়খিনিও সোনকালে অলপ গলিও যাবগৈ আৰু তেতিয়া বনাব। সেইকাৰণে মই এতিয়া অলপ চামুচেৰে মিলাই লৈছোঁ, পিছত হাতেৰে মিলাই যিহেতু গৰম আছিলে। আৰু এতিয়া মই ভালকৈ মিলাই ল'ম, গুড়খিনি যাতে ইয়াৰ লগত ভালকৈ মিক্স হৈ যায় এই ধৰণে মই মিলাই ল'ম। আৰু এটা কথা, যদি মিলোৱাৰ পিছতো যদি অলপ দেখে যে ড্ৰাই হৈ আছে তেতিয়াহ'লে আৰু অলপ ঘিউ ব্যৱহাৰ কৰিব পাৰে। আৰু গাখীৰ আৰু পানী ব্যৱহাৰ কৰিব পাৰে, কিন্তু লাডুৰ টেষ্টটো কিন্তু ভাল নাহে। সেইকাৰণে মই গাখীৰ আৰু পানী একো ব্যৱহাৰ নকৰোঁ আৰু এই ধৰণে বনাই লৈছোঁ। আৰু যদি বেছি এতিয়া অলপ মোৰ ড্ৰাই লাগিছে সেইকাৰণে আৰু অলপ মই গৰু ঘিউ মিলাই লৈছোঁ। ইয়াত গৰু ঘিউৱে মিলাব। আৰু এয়া চাওক গোটেইখিনি লাডু মই বনাই ল'লোঁ আৰু অলপ ঠাণ্ডা হ'বলৈ দিম। তাৰপিছত মই আপোনালোকক দেখুৱাম যে কেনেকুৱা হৈছে। এয়া চাওক এইখিনি ঠাণ্ডা হৈ গ'ল আৰু মই এতিয়া অলপ ভাঙি পেলাই দেখাইছোঁ। আপোনালোকে এই ধৰণে বনাই পেলাই থ'ব আৰু ল'ৰা ছোৱালীয়েও খাব আৰু খুব ভাল হয়। আৰু লাডুটো ইমান সহজ হয়। আৰু যদি ভাল লাগে তেতিয়াহ'লে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব।